এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰঙিয়াত ভয়াৱহ অগ্নিকাণ্ড। তৰণী গাঁৱৰ ৰাজেন কলিতা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। দাও দাওকৈ জ্বলি উঠা জুইৰ লেলিহান শিখা প্ৰত্যক্ষ কৰি আতংকিত কয়া ৰাইজ তৎপৰতাৰে অগ্নি নিৰ্বাপন স্থানীয় ৰাইজৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ দল। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে। প্ৰায় লক্ষাধিক মূল্যৰ সা সম্পত্তি বিনষ্ট হোৱাৰ আশংকা। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত আছে ৰঙিয়াত। ব্যুৰো ৰিপৰ্ট, জনসংবাদ অসম। আজি সন্ধিয়া 5:35 বজাত এই শ্বৰ্ট চাৰ্কিটৰ ফলত শ্ৰী ৰাজেন কলিতাৰ ঘৰত গেছ ব্ৰাজ হৈ ঘৰটো গোটেই জ্বলি শেষ হৈ গ'ল আৰু এপ্ৰক্সিমেট মোটামুটি 70-80 হাজাৰমান টকা লছ। বাচন বৰ্তনকে আদি কৰি খাদ্য সামগ্ৰীকে আদি কৰি ঘৰৰ সেই কাঠ জ্বলি গৈছে, ডাইনিং টেবুল পৰ্যন্ত পুৰি গৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ যেতিয়া স্থানীয় ৰাইজ চুবুৰী মানুহখিনি গোটাই আহি পালে, বালি চালি মাৰি অলপ কমোৱাৰ পিছত ফায়াৰক খবৰ দিয়া হ'ল। তেখেতসকলো আহিল, তেখেতসকলৰ নেতৃত্বত এই জুইখিনি নিৰ্বাপন কৰা হ'ল আৰু সৌভাগ্যক্ৰমে ওচৰ চুবুৰীয়া মানুহ গোটেইখিনি বাচিছে আৰু ভগৱানৰ কৃপাত বুলি ক'ব লাগিব। ঠিক তেনেকৈ ক্ষতি হোৱা নাই যদিও ৰাজেন কলিতাৰ বহুখিনি ক্ষতি হ'ল। তেওঁৰ ঘৰৰ 80,000মান টকাৰ মোটামুটি সামগ্ৰী নষ্ট হৈছে আৰু সামগ্ৰী ডাইনিং টেবুল গোটেইখিনি গেল ঘৰত। শ্বৰ্ট চাৰ্কিটৰ ফলতে হ'ব। মানে কি আজি চিলিণ্ডাৰ এটা ব্লাষ্ট হ'ল, মানে কি শ্বৰ্ট চাৰ্কিটৰ বিনিময়ত মানে কি ঘৰতে মানে কি শ্বৰ্ট চাৰ্কিট হৈ লাইটৰ শ্বৰ্ট চাৰ্কিট হৈ পেলাই চিলিণ্ডাৰটো ব্লাষ্ট হৈছে। ক্ষয়ক্ষতি আপোনাৰ 80-85 ভিতৰত হ'ব আৰু 85,000 ভিতৰত হ'ব। মানে কি ব্লাষ্টিং হোৱা নাই, মানে কি ব্লাষ্টিং হৈ গ'লেতো আৰু দিগদাৰ আছে। মানে চিলিণ্ডাৰ ব্লাষ্ট হোৱা নাই, আপোনালোকৰ ই হৈছে আপোনাৰ শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছে। শ্বৰ্ট চাৰ্কিট আৰু চিলিণ্ডাৰটো মানে কি লিকেজ হৈ গৈছে, মানে কি পুৰা ফুল্লি ব্লাষ্টিং হ'ব নোৱাৰিলে। তো মোৰে হয়, ৰাজেন কলিতা মোৰ দেউতা।